গুড মৰ্নিং ছাত্ৰ ছাত্ৰীসকল আজি আমি আমাণ্ডা লেছনটোৰ কুৱেশ্যন এনসাৰখিনি আলোচনা কৰিবলৈ লৈছোঁ আমাৰ এই লেছনটো আমি আগৰ এটা ভিডিঅ'ত লেছনটো আমি ব্যাখ্যা কৰি থৈছোঁ কিন্তু কুৱেশ্যন এনসাৰখিনি যেহেতু আমি আলোচনা কৰা নাছিলোঁ গতিকে এতিয়া আমি ইয়াৰ কুৱেশ্যন এনসাৰখিনি আলোচনা কৰিবলৈ লৈছোঁ প্ৰথম কুৱেশ্যনটো দিছে হাউ ওল্ড ডু ইউ থিংক আমাণ্ডা ইজ তাৰমানে আমাণ্ডাৰ বয়সটো কতো গোটেই কবিতাটোত উল্লেখ নাই যে আমাণ্ডাৰ বয়স কিমান এতিয়া আমাক এই এজাম্পশনটো কৰিবলৈ দিছে অৰ্থাৎ আমি লেছনটো বা কবিতাটো পঢ়ি আমি বুজি পাব লাগিব যে আমাণ্ডাৰ বয়স কিমান সো আমাৰ আনসাৰটো হৈছে আমাণ্ডা ইজ এ ইয়ং গাৰ্ল হু ইজ এৰাউণ্ড 9 or 10 years old এগৰাকী 9-10 বছৰীয়া এগৰাকী ছোৱালী So we know this কেনেকৈ জানো with the typical manners of her তাইৰ যিখিনি typical manners আছে লগতে এইটো সুধিছে নহয় how do you know this তুমি এই কথাটো কেনেকৈ জানা তুমি এটা assumption কৰিছা তুমি কৈছা যে এইটো বয়সৰ হয় সেইটো তুমি লজিক দি পিনে বুজাব লাগিব যে কেনেকৈ হয় সো সেইটো আমাৰ আনসাৰ হ'ব যে we know this with the typical manners of her মানে তাইৰ যিটো typical manners আছে যেনেকৈ তাই কি কৰে স্লচিং কৰি থাকে তাই বাইটিং নেইলছ কৰি থাকে এইবোৰ যিবোৰ নেচাৰ আছে কথা নুশুনে গুৰুত্ব দিয়া নাই এটেনশ্যন নিদিয়া এনেকুৱা ধৰণৰ যিবোৰ মেনাৰ্ছ এই মেনাৰ্ছবোৰ আছে তেনেকুৱা এটা 9-10 বছৰীয়া বয়সৰ এটা বৈশিষ্ট্য চ' আৰু এটা বিশেষ এটা কথা যে নিউলি ডেভেলপ একনে ইন হাৰ এজ যে একনে যে ওলাইছে তাইৰ মুখত যে হালমইনা ওলাইছে সেইটো এটা উল্লেখ ভেৰি কমন অফ দিছ এজ পিৰিয়ড এই বয়সৰ পিৰিয়ডটোত তাৰমানে যিটো 9-10 বছৰীয়া ছোৱালীৰ মানে বয়সৰ সময়ত এই একনে ওলায় মুখত হালমইনা ওলায় গতিকে সেইটো এটা প্ৰমিনেণ্ট লক্ষণ 2 নম্বৰ কুৱেশ্যন সুধিছে হোৱাট ডু ইউ থিংক ইজ স্পিকিং টু হাৰ মানে তোমাক এতিয়া আৰু এটা কথা কবিতাটোত যদি তোমালোকে পঢ়িছা তেতিয়া জানিবা যে কবিতাটোত কোনেনো আমাণ্ডাৰ লগত কথা পাতি আছে আমি সেইটো নাজানো গতিকে সেইটো সুধিছে কোনেনো কৈছে চ' আনসাৰ হৈছে আমাণ্ডা ইজ বিং স্প'কেন টু হাৰ বাই ওৱান অফ হাৰ পেৰেণ্টছ তাইৰ যিকোনো এজন পেৰেণ্টছ মানে মা দেউতা দুইজনকে বুজায় গতিকে যিকোনো এজনে তাইৰ লগত কথা পাতি আছে ইট ইজ মষ্ট লাইকলি ডেট ইটছ হাৰ মাদাৰ যে খুব বেছি সম্ভাৱনা আছে তাৰ মাকেই তাইৰ লগত কথা পাতি আছে তাৰমানে মাকেহে এনেকুৱা ধৰণৰ কথাবোৰ কৈ থাকে মাকেহে ছোৱালী বা ল'ৰাটোক এইটো নকৰিবি সেইটো নকৰিবি এইফালে নাযাবি এইটো নকৰিবি এইফালে এনেকৈ নাথাকিবি তেনেকৈ থাকিবি এই গোটেই মেনাৰ্ছবোৰ মাকে বেছিকৈ শিকাই থাকে গতিকে বেছি সম্ভাৱনা আছে মাকে কৈছে গতিকে এইটো আমি স্পষ্টভাৱে জানো যে এই কথাবোৰ মাকে কৈছে বুলি কওঁ কিন্তু কুৱেশ্যনটো সুধিলে আমি কথাবোৰ তেনেকৈ এনালাইজ কৰি ক'ব লাগিব 3 নম্বৰ কুৱেশ্যনটো সুধিছে why are stanzas 2, 4 and 6 given in parenthesis ইয়াত তাৰমানে এই চেপ্টাৰটো ষ্টেঞ্জা 2 এনেকুৱা হয় যে 1, 3 এনেকৈ সেইবোৰ আকৌ অ'পেন আছে এইখিনি আকৌ পেৰেণ্থেছিছ মানে ব্ৰেকেটত আছে কিয় আছে সেই কথাটো সুধিছে যে আনসাৰ হৈছে stanzas 2, 4 and 6 given in parenthesis because they exhibit the inner thoughts মানে এইখিনি বস্তুৱে কি কৰে ইনাৰ থটছটো বুজায় এজন মানুহৰ মনৰ কথাবোৰ বুজায় ইনাৰ থটছ এণ্ড ৰিয়েকশ্যন অফ আমাণ্ডা মানে ইনাৰ থটছ এণ্ড ৰিয়েকশ্যন অফ আমাণ্ডাৰ মনৰ ভিতৰত থকা চিন্তাবোৰ প্ৰকাশ কৰিছে তাৰমানে যিটো নেকি আমাৰ নাটকত আমি চলিলকি বুলি যিটো কওঁ তাৰমানে যিখিনি তোমালোকে পাবা যে বেকেটৰ ভিতৰত আছে তাৰমানে সেইখিনি ডাইৰেক্টলি স্প'কেন ৱৰ্ড নহয় সেইখিনি মনৰ ভিতৰত ভাবি থকা ভাষা সেইকাৰণে সেইখিনি বেকেটৰ ভিতৰত দিয়া হৈছে চ' সেইটো হৈছে ইনাৰ থটছ এণ্ড ৰিয়েকশ্যন অফ আমাণ্ডা এজ শ্বি ৰিচিভ ইনষ্ট্ৰাকশ্যন ফ্ৰম হাৰ মাদাৰ তাৰ মাকৰ পৰা ইনষ্ট্ৰাকশ্যন পায়ে থাকে গিভেন এইটো 1, 3 and 5 1, 3, 5ত কি কৰে ইনষ্ট্ৰাকশ্যন দিয়ে মাকে এইটো কৰ সেইটো কৰ আমুক কৰ তামুক কৰ তেনেকৈ ইনষ্ট্ৰাকশ্যন দিয়ে আৰু এজ দেয়াৰ ইজ এন অল্টাৰনেট ছিকুৱেঞ্চ স্কল্ডিং বাই আমাণ্ডাৰ মাদাৰ মানে অল্টাৰনেট ছিকুৱেঞ্চত তাৰ মাকে গালি পাৰি থাকে ইটো কৰ সিটো কৰ শ্বি গিভছ এ কৰেছপণ্ডিং ৰিয়েকশ্যন অফ দ্য ফলোয়িং ষ্টেঞ্জাছ ইন পেৰেণ্থেছিছ তাৰমানে মাকে যিটো কয় তাৰ বিপক্ষে
তাৰ মানে আমাণ্ডাৰ মনৰ ভিতৰত যিটো ৰিয়েকশ্যন আহে সেই ৰিয়েকশ্যনটো ব্ৰেকেটৰ ভিতৰত প্ৰকাশ কৰিছে Does the parenthesis used by the poet to convey the friendly tone of the poem মানে কবিতাটোৰ এটা যিটো এটা টোন থাকে সেই টোনটোক মানে আৰু ক্লিয়াৰ কৰিবলৈ কাৰণে এটা মানে এনভাইৰনমেণ্ট ফ্ৰীলি আমি ইজিলি কথাটো বুজিব পৰা কাৰণে তাৰমানে সেইটোৱে কি কৰে সহজসাধ্য কৰি দিয়ে ব্ৰেকেটৰ ভিতৰত থকা তাৰমানে এইটো মনৰ ভিতৰত থকা কথা তেনেকুৱা ধৰণৰ বুজাই দিয়ে এতিয়া ধৰা তোমালোকৰ কথাটো কেনেকুৱা ধৰণৰ হয় তোমালোকৰ দুজন শত্ৰুৱে কথা পাতি আছা হা কিবা এটা কাৰণত সি কৈ আছে মই আপোনাক বহুত ভাল পাওঁ সি মনে মনে কি ক'ব মই গম পাওঁ নহয় তই কি মোক ভাল পাওঁ আজি এতিয়া মানুহৰ ওচৰত তই মোক কৰি আছে এই যে মনৰ ভিতৰত কথা এই মনৰ ভিতৰত কথা যদি ঠিক তেনেকেই যদি লিখি দিয়া হয় লিখিতভাৱে যদি আমি পঢ়োঁ তেতিয়া কি হয় আমি সেই কথাটো বুজি নাপাম যে ই প্ৰকাশ্যে ক'লেতো মিটিঙৰ মাজততো কাজিয়া হৈ যাব লাগিছিলে নহ'ল কেলে চ' সেই কথাটো তেতিয়া তেনেকৈ ব্ৰেকেটৰ ভিতৰত দিলে তেতিয়া মানে আমি বুজি পাওঁ সেইটো এটা ফ্ৰেণ্ডলি টোন হোৱা বুলি কয় আমাৰ কাৰণে সহজসাধ্য হয় নেক্সট কুৱেশ্যনটো সুধিছে যে আকৌ সেই একেধৰণে কথা সুধিলে যে 2, 4 and 6 যে 2, 4 আৰু 6 এইখিনিত কি হৈ গ'লগৈ এইখিনিত আকৌ কি হু ইজ দ্য স্পীকাৰ ইন 2, 4 and 6 2, 4, 6ত স্পীকাৰ কোন মানে 2 নম্বৰ ষ্টেঞ্জা 4 নম্বৰ ষ্টেঞ্জা 6 নম্বৰ ষ্টেঞ্জাত স্পীকাৰ কোন বক্তা কোন কোনে কৈছে ডু ইউ থিংক দিছ স্পীকাৰ ইজ লিচনিং টু দ্য স্পীকাৰ্ছ ইন 1, 3, 5 and 7 মানে 1, 3, 5 আৰু 7ত যিটো আছে এই যে শুনে নাই দুটা স্পীকাৰ আছে এটা হৈছে আমাণ্ডাই নিজৰ মনৰ ভিতৰত কোৱা কথাটো আমাণ্ডাৰ মাকে কৈ থকা কথাটো তেনেকৈ দুজন স্পীকাৰ থাকিব গতিকে এজনে আনজনৰ কথা শুনি আছে নাই মানে মাকে কৈ থকা কথাটো আমাণ্ডাই শুনে নে নুশুনে সেইটো সুধিছে দ্য স্পীকাৰ অফ দ্য 2, 4, 6 ইজ এ চাইল্ড আমাণ্ডা হয় 2, 4, 6ত যিজন স্পীকাৰ সেইজন হৈছে আমাণ্ডা যিজনী সৰু ছোৱালীজনী নো শ্বি ইজ নট লিচনিং অৰ পেয়িং এটেনশ্যন যে নহয় তাই এই যে সুধিছে শুনে নেকি নহয় তাই শুনা নাই নট লিচনিং অৰ পেয়িং এটেনশ্যন টু হাৰ মাদাৰ্ছ ৱৰ্ডছ ইন ষ্টেঞ্জা 1, 3, 5, 7 এইখিনিত তাৰমানে যিখিনি আছে সেইখিনি হেৰিত মানে কোনো ৰেছপন্স দিয়া নাই মাকৰ কথা শুনা নাই এজ শ্বি ইজ লষ্ট ইন হাৰ অ'ন ড্ৰিম ৱৰ্ল্ড তাৰমানে মাকে বকি আছে কিন্তু আমাণ্ডাই নিজৰ এখন পৃথিৱী যিখন পৃথিৱী সপোনৰ পৃথিৱী তাই সেই সপোনৰ পৃথিৱীতে মানে পাহৰি গৈছে হাৰ ইমাজিনেশ্যন লেটছ হাৰ এস্কেপ ফ্ৰম দ্য ৰিয়েলিটি এজ শ্বি লষ্ট হাৰ ইন হাৰ অ'ন ৱৰ্ল্ড মানে কথাবোৰ এনেকুৱা ধৰণৰ কথা যেতিয়া মানে আমাৰ মাজত যেতিয়া কথা এটা মই এনেই আলোচনা কৰিছোঁ আৰু যেতিয়া আমাৰ মনত খুব দুখ লাগে হা তেতিয়া আমি কান্দি কান্দি কিছুমান কল্পনা কৰোঁ যে এনেকুৱা হ'লহেঁতেন যে আমুক হ'লহেঁতেন আমুকে মোক লৈ গৈ এনেকুৱা কৰিলেহেঁতেন মই আমুকৰ লগত থাকিলোহেঁতেন সি মোৰ লগত ভাল আছিলে তাৰ লগত মই তেনেকৈ থাকিলোহেঁতেন কিছুমান যিসকলে তাৰমানে আইতা বহুত মৰম কৰিছিলে সেই আইতা যদি ঢুকাই যায় তেতিয়া মানে তেওঁ সেই আইতালৈ মিছ কৰে যে আইতা আজি থকাহেঁতেন আইতাৰ লগত মই এনেকৈ থাকিলোহেঁতেন চ' মানুহে কি কৰে যেতিয়া কোনো এটা ধৰণৰ হতাশ হয় তেতিয়া বা কোনোবা এটা ধৰণৰ যেতিয়া প্ৰেছাৰ পায় তেতিয়া তেওঁ এস্কেপ কৰে যিটো বাস্তৱ পৃথিৱীৰ পৰা আঁতৰি যায় সপোনৰ পৃথিৱীলৈ গুচি যায় সেই সপোনৰ পৃথিৱীতে ভাল লাগে তাক অকণমান সময় হ'লেও আমাৰ ধৰা এতিয়া আজি বহুত ৰ'দ ইমান ৰ'দ আমি থাকিব পৰা নাই খুব গৰম লাগিছে তেতিয়া অন্য কোনো ৰাস্তা নাথাকে তেতিয়া সেইজন মানুহে কি কৰিব পাৰে সি সপোন দেখিব পাৰে যে মই এচি ৰুমত আৰামছে শুই আছোঁ অকণমান দেৰি সি তাৰ মাইণ্ডটো ডাইভাৰ্ট হৈ যায় 1 ছেকেণ্ডৰ কাৰণে হ'লেও মাইণ্ডটো ডাইভাৰ্ট হৈ যায় মোৰ যদি বহুত থকাহেঁতেন মই এটা এচি কিনি লৈ পেলাই মোৰ ৰুমটো তেনেকৈ থাকিলোহেঁতেন সেই অকণমান সময়ৰ কাৰণে সেই তেনেকুৱা ধাৰণা এটা লৈ পেলাই আমি সন্তুষ্ট লভি লওঁ গতিকে আমাৰ মনটো ভাল লগাই লওঁ চ' সেইটো হৈছে আমাৰ এস্কেপিজম আমি মানে ৰিয়েলিটি যিটো সত্যতা সেই সত্যতাৰ পৰা অকণমান হ'লেও সময়ৰ কাৰণে হ'লেও আঁতৰি যাওঁ আমাণ্ডাৰ ক্ষেত্ৰত ঠিক তেনেকুৱা হৈ আছে কবিতাটো মই যিহেতু তোমালোকক আগতে কৈছোঁ সেইকাৰণে আকৌ কবিতাটো আলোচনা নকৰিলোঁ কিন্তু কবিতাটো আলোচনা কৰিবলগীয়া কথাটো বিশেষ কথাটো সেইটোৱে আমাণ্ডাৰ মাকে আমাণ্ডাক বাৰে বাৰে গালি পাৰি আছে এইটো নকৰিবি সিটো নকৰিবি এইফালে নাযাবি এনেকৈ নকৰিবি নাক নুখুচিবি দাঁত নাকামুৰিবি এনেকৈ নবহিবি এনেকৈ কৰ ৰুমটো পৰিষ্কাৰ কৰ চকলেট নাখাবি আমুক তামুক ঢেৰ কথা আমাণ্ডাৰ খং উঠে
আমাণ্ডাৰ খং উঠে, বেয়াও লাগে, অশান্তিও লাগে, কিন্তু আমাণ্ডাৰ এটা কোৱালিটি কি সি কোনো প্ৰতিবাদ কৰা নাই, সি কিন্তু মনৰ ভিতৰত তেতিয়া ভাবে এনেকৈ থকাতকৈ এনেকৈ থাকিলোহেঁতেন, এনেকৈ কৰিলোহেঁতেন, মা দেউতা মোৰ নাথাকিলেইহেঁতেন, মোৰ ভাল লাগিলেহেঁতেন, তেনেকুৱা ধৰণে বেলেগ বেলেগ কল্পনা কৰিব ধৰে, মানে সেই ৰিয়েলিটিৰ পৰা আঁতৰি যায়। সেই কথাটোকে কৈছে ইয়াত যে তাই কি কৈছে, তাইৰ ইমাজিনেশ্যনটোৱে লেটছ হাৰ, তাই যিবোৰ কল্পনা কৰে সেই কল্পনাবোৰে তাইক কি কৰে বাস্তৱ জগতৰ পৰা তাইৰ সপোনৰ পৃথিৱীলৈ লৈ গুচি যায় তাইক। বাস্তৱ জগতটো হৈছে মাকে গালি পাৰি আছে, তাৰ বিহেভিয়াৰটো ঠিক কৰিবলৈ চেষ্টা কৰি আছে, কিন্তু আমাণ্ডাই আকৌ তাইৰ কিবা নিজৰ পৃথিৱীখনতে ঘূৰি ফুৰিছে। প্ৰথমতে যিটো ক'লে তাৰ বিপক্ষে বেলেগ এটা সপোন ভাবিলে, তাৰপিছত আকৌ বেলেগ সপোন ভাবিলে, তাৰপিছত আকৌ বেলেগ সপোন ভাবিলে, তেনেকৈ আমাণ্ডাই নিজৰ সপোনৰ পৃথিৱীতে বিচৰণ কৰি থাকে। নেক্সট কুৱেশ্যন কৰা হৈছে, হোৱাট কুড আমাণ্ডা ডু ইফ শ্বি ৱেৰ এ মাৰমেইড? যদি মাৰমেইড হোৱাহেঁতেন তেতিয়া তাই কি কৰিলেহেঁতেন? এতিয়া মাৰমেইড টাৰমেইড এই কথাবোৰ তোমালোকে লেচনত চাই ল'বা। ইফ আমাণ্ডা ৱেৰ এ মাৰমেইড, যদি আমাণ্ডা যদি মাৰমেইড হোৱাহেঁতেন তেতিয়া কি কৰিলেহেঁতেন? শ্বি কুড ড্ৰিফ্ট এৱে শ্ল'লি, তাই মানে সাগৰত একদম লাহে লাহে ড্ৰিফ্ট কৰি থাকিলেহেঁতেন, কেয়াৰলেছলি অন এ লেংগুইড এমাৰেল চি, মানে বিশাল সাগৰত তাই একদম নিজকে মানে লেইজাৰলি ঘূৰাই ফুৰিলে, মানে সাগৰীয় মাছৰ দৰে একদম কোনো নিশ্চিন্তভাৱে কোনো নাই, কোনো কৰিবলগীয়া নাই, এলেহুৱালৈকে দৰে জীৱনটো যাপন কৰি থাকিলেহেঁতেন। তাইৰ সপোন তেনেকুৱা ধৰণে, তাই গোটেই সাগৰখনৰ তাইৰ নিজৰ হৈ গ'ল, তাত কোনো বাধা নাই, কোনো হস্তক্ষেপ নাই, কোনো একো ক'বলগীয়া নাই, চ' গোটেই সাগৰখনত তাই বিচৰণ কৰি থাকিলেহেঁতেন এলেহুৱাভাৱে। শ্বি উইচেছ শ্বি কুড বি চ'ল ইনহেবিটেণ্ট অফ দ্য গ্ৰীণ চি, সেই গোটেই বিশাল সেউজীয়া সেউজীয়া কি কয় সাগৰখনত তাই অকলশৰীয়া প্ৰাণী হ'লহেঁতেন, তেনেকুৱা ধৰণৰ এটা সপোন ভাবে। এণ্ড উড শ্ল'লি মুভ অন ইট, লাহে লাহে তাত গোটেইখিনি তাই ঘূৰি ফুৰিব। মানে মাকে গালি কৰিব পাৰি থাকে, তাই আকৌ এনেকুৱা ধৰণৰ সপোনত থাকে যে মই যদি এনেকুৱা হ'লোহেঁতেন, মানে মাৰমেইড হ'লোহেঁতেন, যদি মানে মাৰমেইড মানে হেৰি হয় আৰু মাছৰ নিচিনা যিটো হয়, মছলি জল কি ৰাণী হে, মানে এনেকুৱা ধৰণৰ কথা হয়, যিটো নেকি পৰী নিচিনা আৰু মাছৰ আকৃতি থাকে। এইবোৰ সাধুত থকা ক্ৰিয়েচাৰ এটা, সাধুত আমি পঢ়ি পাওঁ, যিটো মানে ছোৱালী এজনী মাছ আকৃতিৰ ছোৱালী, তাৰমানে তাই গোটেই দেহটো মাছৰ, খালী মুখমণ্ডলটোহে তাইৰ মানে ছোৱালীৰ নিচিনা থাকে। গতিকে সেই তেনেকুৱা ধৰণৰ জলপৰী, তেনেকুৱা মানে সাগৰত বিচৰণ কৰি থাকে, সেই তেনেকুৱা হোৱাহেঁতেন তাই সপোন দেখিছে। বাৰু তাৰপিছত হৈছে, ইজ আমাণ্ডা এন অৰফেন? তাই অৰফেন নেকি? আমাণ্ডা অৰফেন নেকি? হোৱাই ডাজ চি চে চ'? তাই অৰফেন নহয়, তাৰ মাকে গালি পাৰি আছে। অৰফেন মানে ঘাট মাউৰা, মা দেউতা নথকাটো, তেনেকুৱাতো নহয়, কিন্তু তাই সপোনত সেইটো কথা কৈছে, যদি মই ঘাট মাউৰা হোৱাহেঁতেন, মা দেউতা মোৰ নথকাহেঁতেন, মোৰ ভাল হ'লেহেঁতেন, তেনেকুৱা ধৰণৰ কৈছে। সেইকাৰণে সুধিছে ইয়াত যে তাই কি ঘাট মাউৰা নেকি, মানে অৰফেন নেকি? ন' আনচাৰ হৈছে আমাৰ নহয়, আমাণ্ডা ইজ নট এন অৰফেন, অৰফেন নহয়। শ্বি চেজ চ', তাই এইকাৰণে কৈছে কাৰণ শ্বি ৱান্টছ টু বি হাৰ অ'ন, তাই নিজৰ হ'ব বিচাৰিছে, তাৰ বাধা নিবিচাৰে। শ্বি ফিলছ ডেট শ্বি ইজ বিং কনষ্টেণ্টলি নেগড বাই হাৰ পেৰেণ্টছ, মানে বাৰে বাৰে নেগিং কৰি থাকে, মাক দেউতাকে এইটো নকৰিবি, সেইটো নকৰিবি, এনেকৈ নকৰিবি, তেনেকৈ নকৰিবি, এইফালে নাযাবি, এনেকুৱা ধৰণৰ নেগিং কৰা বুলি কয় সেইবোৰক। কনষ্টেণ্টলি মানে কৰিয়ে থাকে, সকলো সময় নেগিং কৰি থাকে, সেইকাৰণে ফ'ল' দেয়াৰ ইনষ্ট্ৰাকশ্যন, তাৰমানে নেগিং কৰি থাকে যে মাক দেউতাকে কৈ থাকে যে এইটো ইনষ্ট্ৰাকশ্যনবোৰ, এই নিয়মবোৰ তোমালোকে মানি চলিবা, তেনেকুৱাবোৰ চলি থাকে। বিং এ লিটল গাৰ্ল, তাইতো সৰু ছোৱালী, সেইকাৰণে শ্বি ছিক্স গল্ডেন চাইলেঞ্চ এণ্ড চুইট ফ্ৰীডম, তাই মানে গল্ডেন চাইলেঞ্চটো বিচাৰিছে, নীৰৱতাটো বিচাৰিছে, য'ত নেকি নীৰৱতা থাকে আৰু য'ত নেকি চুইট ফ্ৰীডম, তাই স্বাধীনতা লাগে, সেইবোৰ বিচাৰিছে। তাৰমানে ব্ৰেক অল নৰ্মছ, তাৰমানে এই সমাজত থকা নিয়ম নীতিবোৰ যাতে গোটেইখিনি ভাঙি পৰক, সমাজত যেনেকৈ যাৰ যেনেকৈ ইচ্ছা তেনেকৈ জীয়াই থাকিবলৈ দিয়ক, তেনেকুৱা ধৰণৰ ইচ্ছা মানে সৰু ছোৱালীজনীৰ মনত জাগিছে। মানে আমি কি আছোঁ, আমি সৰু ল'ৰা ছোৱালী যেনেকৈ থাকোঁ, আমি নাক খুচিবলৈ মন গৈছে তো নাক খুচিম, আমি চুলি দীঘল কৰি ৰাখিম, আমি কোজা হৈ খোজকাঢ়িব বিচাৰিছোঁ, আমি কোজা হৈ খোজকাঢ়ি আমি জঁপিয়াই থাকিম লাগিলে, চ' আমাক তেনেকৈ থাকিবলৈ দিয়ক, তাৰমানে তেনেকুৱা ধৰণৰ ধাৰণা তাৰমানে হেৰিৰ এই আমাণ্ডাৰ। গতিকে তাই মানে যিটো ফ্ৰীডম আছে, তাই সেই ফ্ৰীডমটো উপভোগ কৰিবলৈ দিব লাগে বুলি, সেইকাৰণে তাই তেনেকুৱা ধৰণৰ ভাবিছে। শ্বি উইচ ৰ'ম এৰাউণ্ড দ্য ষ্ট্ৰীট,
তাই বিচাৰিছে যে গোটেই ৰাস্তাত তাই ঘূৰি ফুৰিব অকলশৰীয়াকৈ আৰু এলন এণ্ড ড্ৰিউ ডাষ্ট পেটাৰ্ণছ উইথ হাৰ বেয়াৰ ফিট আৰু গোটেই ৰাস্তাই ঘূৰি ঘূৰি কি কৰিব খালী ভৰিৰে এই বালিৰ ওপৰত পেটাৰ্ণ বনায় ছবি কিবা কিবি বনাই থাকে আঁকি থাকিব তাৰ একদম দিনভৰ তাৰ মন গ'ল যেতিয়ালৈকে মন গ'ল ৰাস্তাত ঘূৰি 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 ভৰিয়ে আহি ছবি আঁকি থাকিব বালিৰ ওপৰত গতিকে কিন্তু মাক দেউতা থাকিলেতো সেইবোৰ কৰিবলৈ নিদিয়ে কাৰণ সেইকাৰণে তাই ভাবিছে যে মোৰ এনেকৈ মাক দেউতা নথকাই ভাল সেইকাৰণে চ' শ্বি থিংক শ্বি ৱেৰ অৰফেন তাই যে অৰফেন হোৱাহেঁতেন বেছি ভাল আছিল তেনেকৈ বুলি ভাবে শ্বি কুড ডু উইদাউট বিং নেগড অৰ ৰিবক মানে তাই এইবোৰ গোটেই মনত ইচ্ছা যিবোৰ আছে গোটেইখিনি তাই কৰিব পাৰিলেহেঁতেন কোনো তাক তেতিয়া হস্তক্ষেপ নকৰিলেহেঁতেন কোনেও তাক গালি নাপাৰিলেহেঁতেন বাই এনি ওৱান কোনো তাক গালি নাপাৰিলেহেঁতেন গতিকে সেইকাৰণে তাই বিচাৰিছে যে তাই অৰফেন হওক ডু ইউ ন' দ্য ষ্টৰি অফ ৰিপুঞ্জাল এতিয়া ৰিপুঞ্জালৰ লাষ্টত ৰিপুঞ্জালৰ কথা আছে কবিতাটোত সেইটোকে সুধিছে যে তুমি ৰিপুঞ্জালৰ কথাটো ষ্টৰিটো তুমি জানা নেকি হোৱাই ডাজ শ্বি ৱান্ট টু বি এ ৰিপুঞ্জালৰ তুমি কিয় হ'ব বিচাৰা অলপ চুটিকৈ কথাবোৰ কৈছোঁ আলোচনা কৰিছোঁ ইয়াত কৈছে যে দ্য ষ্টৰি অফ ৰিপুঞ্জাল ৰিভলভছ এৰাউণ্ড হাৰ লাইফ অফ হাই টাৱাৰ মানে এটা ওখ টাৱাৰ এটাৰ ওপৰত ৰিপুঞ্জাল বাস কৰিছিলে শ্বি ৱাজ লকড ইন ডেট টাৱাৰ বাই এন ইভিল উইচ এগৰাকী মানে ভূত বুলি কোৱা ডাইনী কোৱা যেনেকুৱাই কোৱা তেনেকুৱা এটা ডাইনী এটাই তাইক এটা টাৱাৰ মানে ওপৰৰ টাৱাৰ এটাৰ ভিতৰত বন্দী কৰি ৰাখিছিলে ইন ডিউ কোৰ্চ অফ টাইম শ্বি গট ইউজ টু লিভিং দেয়াৰ আৰু তাত তাই থাকি মানে তাক ৰাখি দিছিলে তাক ৰিপুঞ্জালক এই মানে ডাইনীজনীয়ে তাত ৰাখি দিছিলে আৰু কি হ'লগৈ শ্বি ৱাজ ভেৰি হেপী ঠিক আছে শ্বি ৱাজ ভেৰি হেপী এণ্ড কণ্টেণ্ট উইথ হাৰ লাইফ ইন দ্য টাৱাৰ কাৰণ থাকি থাকি তাই তাতেই সুখী আছিলে শ্বি হেড ভেৰি লং ব্লঞ্জ হেয়াৰ আৰু ৰিপুঞ্জলৰ কি আছিলে খুব দীঘল চুলি আছিলে মানে দীঘল চুলি তোমালোকে কোনোবা এডভাৰটাইজত দেখা পাইছা কিজানি এটা টাৱাৰৰ ঘৰৰ ওপৰত থাকে তাৰ পৰা চুলিখিনি মেলি এৰি দিয়ে তলৰ পৰা ৰাজকুঁৱৰ এটা মানে চুলি ধৰি ধৰি বাগৰি বাগৰি ওপৰি উঠি যায় সেই কাহিনীটো চ' তেনেকুৱা চুলি আছিলে হুইচ ৱাজ ইউজ বাই দ্য উইচ টু ক্লাইম্ব অল দ্য টু দ্য টাৱাৰ এই চুলিখিনি দি পিনে এই ডাইনীজনীয়ে বগাই বগাই আকৌ ওপৰলৈ উঠিছিলে চ' কি হ'লগৈ ওৱান ফাইন ডে এদিন কি হ'ল এই প্ৰিন্স কেম টু মিট হাৰ এজন মানে ৰাজকুঁৱৰ তেখেতক লগ কৰিবলৈ আহিলে ৰিপুঞ্জালক এজ শ্বি ক্লাইম্ব টু দ্য টাৱাৰ ইউজিং হাৰ হেয়াৰ তাৰমানে যেতিয়া মানে এনেকৈ উঠি গৈ আছিলে তেতিয়া ৱেন দ্য উইচ কেম টু নিউ সেই কামটো এতিয়া পাছত হেৰিয়ে কৰিলে কাম ইয়াত কাহিনীটো চুটিকৈ দিয়া হৈছে তাৰমানে যেতিয়া ৰিপুঞ্জলে যেতিয়া কোঁৱৰজনক তেনেকৈ উঠাই ৰাখি পেলাই উঠাই লৈ যায় কোঁৱৰজনৰ লগত কথা চথা পাতে এই কথাটো মানে হেৰিয়ে গম পাইছিলে যে ডাইনীজনে গম পাইছিলে তাই কি কৰিছিলে পানিছ কৰিছিলে মানে ৰিপুঞ্জলক শাস্তি দিছিলে ছেপাৰেটিং দেম সিহঁতক ছেপাৰেট কৰি দিছিলে ফাইনেলি মেনি ইয়াৰ্ছ অফ কাপল ইউনাইটেড বহুত দেৰি পিছত বহুত বছৰ পিছত তেওঁলোকে আকৌ মিল হৈছিলে সেইটো হৈছে তেওঁলোকৰ ৰিপুঞ্জলৰ কাহিনীটো তেনেকুৱা ধৰণৰ কথাটো এটা ষ্টৰি যিটো নেকি আমি যিটো পঞ্চতন্ত্ৰৰ সাধু বা তেনেকুৱা ধৰণৰ সাধু কিতাপত পঢ়িবলৈ পাওঁ কিন্তু আমাণ্ডা ইয়াত ৰিলেট কেনেকৈ কৰিছে আমাণ্ডা উইচেছ টু লিভ লাইক এ ৰিপুঞ্জল হাই টাৱাৰ সেই তেনেকুৱা ধৰণৰ ৰিপুঞ্জলে ওখ টাৱাৰৰ ওপৰত থাকিব বিচাৰিছে আমাণ্ডাই মানে ৰিপুঞ্জলৰ নিচিনা থাকিব বিচাৰিছে চ' তাৰ ওপৰত য'ত নেকি তাইক গোটেই সমাজৰ পৰা আঁতৰি থাকিব অকলশৰে থাকিব শ্বি ইয়াৰ্ণছ ফ্ৰীডম পিচ এণ্ড হাৰমনি তাৰমানে তাত কি বুজায় ফ্ৰীডমটো পালে তাই শান্তি পালে তাই ফ্ৰীডম পালে শান্তি পালে হাৰমনি পালে সমাজৰ গোটেই পৰিৱেশৰ লগত মিলি থাকিব পৰাকৈ সুবিধা পালে ডিউ টু দিছ ৰিজন আমাণ্ডা ৱান্টছ টু লাইক ৰিপুঞ্জল সেইকাৰণে তাই মানে আমাণ্ডাই ৰিপুঞ্জল হ'ব বিচাৰিছিলে কাৰণ তাই তেনেকৈ যদি তাই জীৱন কটাব বিচাৰে তাইকতো কোনো বাধা নিদিয়ে কোনো হস্তক্ষেপ নকৰে কোনো গালি পাৰি নাথাকে তাই ফ্ৰীডম লাইফটো এণ্টাৰটেইন কৰিব পাৰিব হাউএভাৰ শ্বি অলছ' ষ্টেটছ ডেট শ্বি চিন্স শ্বি ডাজন্ট ৱান্ট টু বি ডিষ্টাৰ্ব শ্বি উড নেভাৰ লেট হাৰ ব্ৰাইট হেয়াৰ ডাউন এনি ওৱান টু ক্লাইম্ব টু হাৰ তাৰমানে সেইকাৰণে তাই আকৌ কি কৈছে মই আকৌ সেই ৰিপুঞ্জলৰ নিচিনা মোৰ চুলিখিনি তলত পেলাই নাৰাখোঁ কাৰণ চুলিখিনি তলত পেলাই ৰাখিলে যাৰ মন যায় সি উঠি যায়
হা এই ডাইনীটো উঠি গ'ল তাৰপৰা এবাৰ ৰাজকুঁৱৰো উঠি গ'ল লগ কৰিবলৈ গ'লে গতিকে সি ডিষ্টাৰ্ব হ'ল নহয় কিন্তু তাই আকৌ তেনেকৈ চুলি পেলাই নাৰাখে তাইৰ কাৰণে কাকো তাত আহিবলৈ নিদিয়ে তাই অকলশৰীয়া থাকিব সেইটোৱে বিচাৰিছে তাই she simply desires happy and satisfied life with no disturbance from other যেটো মানে হ্যাপি লাইফ আৰু satisfied লাইফ বিচাৰে য'ত নেকি অন্য কোনো ডিস্টাৰবেন্সটো তাত যাতে নাথাকে আচ্ছা আনসাৰটো হৈছে আমান্ডা ইজ এ ইয়ং গাৰ্ল হু ইয়াৰ্ণছ ফৰ ফ্ৰীডম তাৰমানে আমান্ডা এগৰাকী ইয়ং ছোৱালী সৰু ছোৱালী যিজনে নেকি তাইক লাগে কি ফ্ৰীডম লাগে এণ্ড ৱান্টছ টু বি হাৰ ওন মানে তাই নিজৰ ইচ্ছামতে জীয়াই থাকিব বিচাৰে সেইটোকে কোৱা হয় ৱান্টছ টু বি হাৰ ওন উইথ কনষ্টেণ্ট স্কল্ডিং ফ্ৰম হাৰ পেৰেণ্টছ যে মাক দেউতাকে সকলো সময় যে গালি পাই থাকে শ্বি ৰিয়েলাইজ ডেট শ্বি ইজ ইনকেপেবল অফ ফুলফিলিং দেয়াৰ এক্সপেক্টেশ্যন তাৰমানে তাই মাক দেউতাকে সকলো সময় হস্তক্ষেপ কৰি থাকে সেইকাৰণে তাই ভাবে যে তাই কিজানি মা দেউতাই যিটো বিচাৰিছে যেনেকৈ বিচাৰিছে সেইমতে তাই মানে কৰিব পৰা নাই তেনেকুৱা ধৰণৰ তাইৰ অনুভূতি হৈছে চ' সেইটো কাৰণে কি হয় জেনেৰেলি চিলড্ৰেন অফ আমান্ডাৰ এজৰ যিবোৰ ল'ৰা ছোৱালীবোৰ চিমিলাৰ ফিলিং এনেকুৱা ধৰণৰ ফিলিং থাকে তেওঁলোকে মাক দেউতাকৰ যিখিনি এক্সপেক্টেশ্যন আছে আশা যিখিনি আছে সেই আশাখিনিক পূৰণ কৰিব পৰা নাই বুলি তেনেকুৱা ধাৰণা থাকে ইৰেছপেক্টিভ অফ ক্লাছেছ কালাৰ নেশ্যনেলিটি তাত কোনো ধৰণৰ মানুহৰ ছ'চাইটিত কোনোবা হাই ক্লাছৰ মানুহ লোৱাৰ ক্লাছৰ মানুহ নেশ্যন কোনো কালাৰ স্কিনৰ কালাৰ এনেকুৱা ধৰণৰ কোনো মেটাৰ নকৰে কিন্তু সকলো সৰু ল'ৰা ছোৱালীবোৰে মনত তেনেকুৱা ভাৱধাৰণা আহে অলদো যিহেতু উই অল ন' ডেট আমি সকলোৱে জানো যে ট্ৰেডিশ্যনেল ছ'চাইটিজ ৱেৰ ডিমাণ্ডেড ৱেল মেনাৰ্ড বিহেভিয়াৰ আমাৰ যিবোৰ ট্ৰেডিশ্যনেল সমাজ সেইখন সমাজে সদায় ৱেল মেনাৰ্ড বিচাৰে এটা ভাল আচৰণৰ মানুহ বিচাৰে সেইকাৰণে আমাৰ মা দেউতাকে সদায় আমাক কিবা কিবি কথাত হস্তক্ষেপ কৰি থাকে এনেকৈ নকৰিবি এনেকৈ কথা নাপাতিবি এনেকৈ নাহাঁহিবি এনেকৈ নাচাবি এনেকৈ নকৰিবি এনেকৈ নাখাবি এনেকুৱা ধৰণৰ বহুত কথা আমি পাই থাকোঁ সেইবোৰ আচলতে কি কৰা হয় আমাৰ যাতে ৱেল মেনাৰ আৰু বিহেভিয়াৰটো আমাৰ যাতে কৰিব পাৰোঁ আমি যাতে ট্ৰেডিশ্যনেল যিটো আমাৰ ছ'চাইটি সেই ছ'চাইটিত আমি যাতে থাকিব পাৰোঁ সেই তেনেকুৱা ধৰণৰ এক্সপেক্টেশ্যন ৰখা হয় চ' ফ্ৰম এভৰি পাৰ্চন এণ্ড দ্য ট্ৰেইনিং অফ চিলড্ৰেন বাই দেয়াৰ পেৰেণ্টছ সেইবোৰ তেনেকৈ পেৰেণ্টছে তেনেকৈ ৰাখিব বিচাৰে চিলড্ৰেন অফ দেয়াৰ পেৰেণ্টছ প্লেজ ছিগনিফিকেণ্ট ৰোল ইন মল্ডিং দেয়াৰ পাৰ্চনেলিটি তেনেকুৱা ধৰণৰ মা দেউতাই কি কৰে এই এনেকুৱা ধৰণৰ হস্তক্ষেপৰ যোগেদি মানুহৰ মানে সৰু ল'ৰা ছোৱালীবোৰৰ কেৰেক্টাৰখিনি গঢ় দিব বিচাৰে চ' most parents tend to ignore the innocence and understanding level of children কিছুমান বহুত পেৰেণ্টছ আছে তেওঁলোকে কি কৰে ইগনৰেঞ্চ কৰে যে এইবোৰ বাদ দিয়া হ'ব দিয়া এৰি দিয়ে তেনেকুৱা ইগন'ৰ কৰে এণ্ড দ্য য়ং মাইণ্ডছ ফেচেছ ট্ৰেমেণ্ডাছ প্ৰেছাৰ ফ্ৰম দ্য এল্ডাৰ্ছ ইম্পেক্ট মানে কিছু সৰু ল'ৰা ছোৱালী যিসকলে মানে ধৰি ৰাখে কথাবোৰ সেইবোৰৰ কাৰণে যিবোৰ সৰু ল'ৰা ছোৱালী সেইবোৰে প্ৰেছাৰ ফিল কৰে অনুভৱ কৰে যে তেওঁলোকে বহুত হাই প্ৰেছাৰ বহুত অশান্তিত থকা নিচিনা তেনেকুৱা ফিলিং কৰে আৰু সেইকাৰণে তেনেকুৱা ধৰণৰ চিন্তাধাৰা ল'ৰা ছোৱালীৰ মনত আহে নেক্সট কুৱেশ্যন সুধিছে যে ডু ইউ থিংক ইন লাষ্ট ষ্টেঞ্জাত কৈছে যে ডু ইউ থিংক আমান্ডা ইজ চাকিং এণ্ড ইজ মুডি তাই চাকিং বা খুব মুডি হয় নেকি যে তাই মানে এনেকুৱা ধৰণৰ যিহেতু আমি দেখা পাইছোঁ কবিতাটোত যে তাইক প্ৰশ্নবোৰক কিবা কৰে মাকে কিবা সোধে কিবা কয় তাই কিবা উত্তৰে নিদিয়ে তাই যি কৰে সেই কামতে কৰি থাকে সেইটোকে লাগি থাকে কোনো ধৰণৰ ৰেছপন্স নিদিয়ে গতিকে সেইটোৱে কি মুডি বুজায় নেকি তাই চাকিং বিহেভিয়াৰ থকা বুজায় নেকি বুলি সেইটো সুধিছে এনচাৰটো হৈছে ন' আমান্ডা ইজ নাইডাৰ চাকিং নৰ মুডি চাকিঙো নহয় মুডিও নহয় শ্বি চিম্পলি কি হয় লংছ ফৰ হাৰ ফ্ৰীডম তাই মাত্ৰ ফ্ৰীডমটো বিচাৰিছে as she is fed up of following the instruction given by her parents তাৰমানে তাৰ পেৰেণ্টছে যে ইনষ্ট্ৰাকশ্যনবোৰ দি থাকে সেই ইনষ্ট্ৰাকশ্যন পাওঁতে তাই মানে ফেড আপ হৈ পৰিছে অশান্তি পাব ধৰিছে she has a strong imaginative power তাইৰ মানে ইমাজিনেটিভ পাৱাৰটো খুব ষ্ট্ৰং আছে এই কথাটো লক্ষ্য ৰাখিবা যে আমান্ডাৰ কল্পনা শক্তিটো বহুত ষ্ট্ৰং as she visualize herself লাইক টু বি ৰিপুঞ্জল কাৰণ তাই নিজে ৰিপুঞ্জল হ'ব বিচাৰিছে তাই ৱান্ট টু লিড এ কেয়াৰফুল লাইফ মানে এটা যিটো কেয়াৰ নথকা একদম মানে যাক নেকি আমি কওঁ কোনো ধৰণৰ দায়িত্ব কৰ্তব্য নথকা এটা লাইফ বিচাৰিছে ফ্ৰী ফ্ৰম অল নেগিং য'ত নেকি কোনো ধৰণৰ হস্তক্ষেপ কৰা নেগিং কৰা গালি পৰা এনেকুৱা ধৰণৰ পৰা
আঁতৰি থাকিব, মা দেউতাই হস্তক্ষেপ নকৰিব, এণ্ড অলৱেজ ট্ৰাইং টু টিচ মেনাৰিজিম, যিসকলে মেনাৰিজিমটো শিকাই থাকিবলৈ চেষ্টা কৰে, তেনেকুৱা ধৰণৰ চেষ্টাৰ পৰা আঁতৰি থাকিবলৈ বিচাৰিছে, নিজকে বেলেগ বেলেগ পৃথিৱীতে থকাৰ নিচিনা কল্পনা কৰিছে। গতিকে তাইৰ ইমাজিনেশ্যন শক্তিটোহে বেছি আছে, তাই তেনেকুৱা ধৰণৰ মুডি ছোৱালী নহয়। চ' ইয়াতে আমাৰ এই কুৱেশ্যনখিনি শেষ হৈছে। ইয়াৰ উপৰি আমি MCQ কুৱেশ্যনখিনি আমি আলোচনা কৰিম আগন্তুক ভিডিঅ'সমূহত। তোমালোকে ভিডিঅ'সমূহ চাই থাকিবা। থেংক ইউ।